নমস্কাৰ। পৰিৱৰ্তন আপোনালোকে কৰিব নালাগে, পৰিৱৰ্তন সময়ত নিজে নিজে হৈ যাব। পৰিৱৰ্তন কেৱল সময়তহে হয়। আপোনালোকে যদি ভাবি আছে যে আমি পৰিৱৰ্তন কৰিম, কোনোদিনে প্ৰকৃতিৰ লগত তুলনা কৰি আপোনালোকে কোনোদিনে পৰিৱৰ্তন কৰিব নোৱাৰে। পৰিৱৰ্তনৰ লগত আপোনালোকে কেৱল হাত মিলাই বা থিয় হয়, খাৰা হয় আপোনালোকে আগুৱাই গ'লে হ'ল। আপোনালোকে পৰিৱৰ্তন কৰিব নোৱাৰে। উদাহৰণস্বৰূপে মই কৈ দিওঁ, ভালকৈ শুনক। ৰাজনীতিক দলৰ কথা ক'ম, ভালকৈ শুনিব। AJP, BJP আৰু এতিয়া আহিল CJP। AJP, BJP, CJP আৰু কেইদিনমান পিছত আহিব DJP। হয় নহয়? এই পৰিৱৰ্তন। BJPও আছে, AJPও আছে, CJPও আছে। মানে আপডেট হৈছে, আপডেট। এতিয়া যিহেতু CJPৰ দিন, ৰাজনীতিক হিচাপে তেওঁলোকে দল খোলা নাই, কেৱল ছ'চিয়েল মিডিয়াতে আছে। তেওঁলোকে খোলাৰ মানে দলটো খোলাৰ সম্ভাৱনা আছে। গ্ৰাউণ্ডত যেতিয়া আহিব তেতিয়াহে খেল হ'ব। আৰু সময়ে সময়ক কিন্তু সেইটোৱে পৰিৱৰ্তন কৰাই দিয়ে। পৰিৱৰ্তনৰ নামটো মুখত কেৱল লৈ থাকিলে নহয়, সময়ে সময়ে প্ৰকৃতিয়ে সলনি কৰি দিব। যিমান জাতি ভেদ মানুহে কৰে, সেই কথাবিলাক সময়ে সময়ত মানে তল পেলাই দিয়ে। আজি CJPৰ কথা কওঁ। CJP মানে কক্ৰজ জনতা পাৰ্টি। তেওঁলোকে যদি ইচ্ছা কৰে ভালকৈ ৰাষ্ট্ৰীয় পাৰ্টি এটা ঘোষণা কৰিব পাৰে আৰু হৈও যাব। কিন্তু ফলাফলদাতা বিভুৰ হাতত। ফলাফল কি হ'ব সেইটো জনসাধাৰণে নিৰ্ধাৰণ কৰিব। ইমান সহজো নহয়। ছ'চিয়েল মিডিয়াত থকা আৰু গ্ৰাউণ্ডত অহা ইমান সহজ কথা নহয়। বহু কষ্ট কৰে পলিটিকেল পাৰ্টিসমূহে গ্ৰাউণ্ডত। সেইবাবে পলিটিকেল পাৰ্টি বনাওক, কথা নাই। কিন্তু হেৰি নকৰিব। ফেচবুকত বা ইউটিউবত কেৱল থাকিলে নহ'ব। ছ'চিয়েল মিডিয়া হিচাপত কৰিলে নহ'ব। গ্ৰাউণ্ডত আহক, গ্ৰাউণ্ডত কাম কৰক। হৈ গ'ল 2, 3, 4 দিন, 5 দিন ছ'চিয়েল মিডিয়াত কৰিলে, CJP বনালে, ভাল কথা। হৈ গৈছে, মেম্বাৰ বহুত হ'লতো। এতিয়া সমগ্ৰ ভাৰতত ৰাজনীতিক দল ঘোষণা কৰক। ৰাজনীতিক দল ঘোষণা কৰিলে গম পোৱা যাব আচলতে খেলটো ক'ত হয়। হয় নহয়? কেৱল মানে এতিয়া আৰু সময় নাই আৰু জনসাধাৰণৰ মাজত আহিব লাগে। ৰণনীতিটো আছে নিশ্চয় চাগে। তেওঁলোকে কেইজন মানুহে মিলি কিনে এই ফাউণ্ডেশ্যনটো বনাইছে, CJPটো বনালে। সেই CJPৰ মানুহখিনি এতিয়া জনসাধাৰণৰ মাজত ডাইৰেক্ট আহক। যদি আপুনি দেশৰ পৰিৱৰ্তন বিচাৰিছে, নৱপ্ৰজন্মৰ পৰিৱৰ্তন বিচাৰিছে, ডাইৰেক্ট আহক। আৰু এতিয়া আৰু মিডিয়াৰ হৈ গ'ল। মিডিয়াত যিখিনি কৰিলে হৈ গ'ল। এতিয়া ওলাই আহক, ৰাজপথত ওলাই আহক। কোনটো খেলপথাৰত আহিব লাগে জনসাধাৰণক জনাই দিয়ক। জনসাধাৰণে যাবতো, আগ্ৰহ আছে। ৰাজনীতিকৰ প্ৰতি বহু লোকৰ আগ্ৰহ আছে, মোৰো আগ্ৰহ আছে, ময়ো যাম। কিন্তু কোন ৰাজ্যত নেতৃত্ব ল'ব সেই কথাবিলাক ডিছকাশ্যন কৰক আপোনালোকে। হৈ গ'ল। কেৱল ছ'চিয়েল মিডিয়াত মানে কৈ থাকিলে নহ'ব। এতিয়া মই অসমীয়াত কৈছোঁ, তেওঁলোকে CJP বা কি অসমীয়া বুজি পায় নে নাপায়। কোনোবাই যদি অসমৰ দায়িত্ব লৈছে CJPৰ, তেতিয়াহ'লে মোক কমেণ্টত লিখি জনাব, ময়ো যোগদান কৰিম। কি কথা আছে? পৰিৱৰ্তনহে লাগে, সকলোকে মুনাফাহে লাগে।
ৰাজনীতিকটো আজিকালি তেনেকুৱাইতো নিজৰ মুনাফাই লাগে, তাৰ বাহিৰে কি আৰু নিজৰ জীৱনটো লাইফ ষ্টাইলটো ভালকৈ থাকিলে হ'ল, বাকী ভাৰ মে যাও জনতা। বুজি পালে নাই? গতিকে বেলেগ চিন্তা চৰ্চা কৰিব নালাগে, ভিডিঅ'টো চাব, ভালকৈ বুজিব, আৰু কক্ৰচ পাৰ্টিত যদি কোনোবা আছে ব্যক্তি যোগাযোগ কৰিব, আমিও সমৰ্থন কৰিম। ধন্যবাদ।